কৃষি বিপ্লৱৰ সূচনা কৰা এগৰাকী যুৱকৰ কাহিনী আজি আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ। যিগৰাকী যুৱকে কথাৰে নহয় কামেৰে দেখুৱাইছে নিজৰ পৰিচয়। আৰু এই মুহূৰ্তত মই যিহেতু এখন কৃষি ফাৰ্মত উপস্থিত আছোঁ আৰু মই প্ৰথমে সতীৰ্থক দেখুৱাই ল'বলৈ ইয়াৰ পৰিৱেশটো দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। মোৰ সোঁৱে বাওঁৱে আগে পিছে কেৱল সেউজীয়া মাথো সেউজীয়া, দূৰ দিগন্তলৈকে মাথো কেৱল সেউজীয়া আৰু সেউজীয়া। এদিন এনেদৰেই তিয়কৰ কলীয়াপানীৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে দেখিছিলে সপোন, আৰু এই সপোনে আজি সাকাৰ ৰূপ লৈছে। আৰু এয়া হৈছে ভোট জলকীয়াৰ পাম এখন, আৰু এই ভোট জলকীয়া পামতে প্ৰতিজোপা ভোট জলকীয়াই লৈছে ভাস্কৰ হাজৰিকাৰ সপোনৰ সাকাৰ ৰূপ। আছে ভাস্কৰ হাজৰিকা, আৰু তেখেতৰ সৈতে মই কিছু এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ আপুনি এক সেউজ বিপ্লৱ, কৃষি বিপ্লৱৰ সূচনা কৰিছে। কি ক'ব পোনপ্ৰথমে? উম, কৃষি বিপ্লৱ হৈছেনে নাই নাজানো, কিন্তু আমি খেতিটো আমি কৰিছোঁ। যিমান দূৰ আমি ভালকৈ কৰিব লাগে সিমানেই ভালকৈ কৰিছোঁ। যিহেতু ভোট জলকীয়া খেতিটো ইমান সহজ খেতি নহয়, আৰু বাকীখিনি ভগৱানে সহায় কৰিছে। আৰু এইবাৰ বহুত ভাল প্ৰডাকশ্যন। এবাৰ আমি প্ৰত্যেক বছৰে আমি সদায় প্ৰডাকশ্যন সদায় আমাৰ বাঢ়িহে গৈছে। সেইটো কাৰণে সেয়াই আৰু অনুভৱ। এজন শিক্ষিত যুৱক, বহু আচলতে শিক্ষিত যুৱকে এটা চাকৰিৰ পাছত দৌৰি থাকে। তাৰ পাছতো কিন্তু আপুনি এনেদৰে এক কৃষি বিপ্লৱৰ সূচনা কৰি নিজকে স্বাৱলম্বী কৰাৰ লগতে আন 10টা পৰিয়ালকো আপুনি পোহপাল দিবলৈ সক্ষম হৈছে। আৰম্ভণি কেনেধৰণৰ হৈছিলে আৰু আজি পৰ্যায়টো কেনেদৰে পাইছেহি? প্ৰথম যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া পুৰা ফুল লকডাউন টাইম আছিলে। তেতিয়া আপোনাৰ আৰম্ভ কৰি গৈছিলোঁ। তেতিয়ানো কি কৰিব, বেলেগ কেতিয়া কৰিবলৈ একো হেৰি নাছিলে। আমি কৰি গৈছিলোঁ। যেতিয়া লকডাউন খুলিলে তেতিয়া অকণমান শিকিলোঁ ভালকৈ, অলপ এক্সপিৰিয়েঞ্চো আহিছে অলপকৈ। তাৰপিছতে আমি কৰি গৈ আছোঁ। প্ৰডাকশ্যনতো আমি ডেভেলপ হৈছে, প্ৰডাকশ্যনো বাঢ়িছে। সেইটো কাৰণে মনটো ভাল লাগি গৈ থাকে। আৰু তাৰপিছতে তেনেকৈ আমি আমি আৰম্ভ কৰি আজি এইটো পৰ্যায় আমি পাইছোঁহি। এটা চাকৰিৰ তুলনাত আচলতে যদি ভালদৰে কৃষি কৰা হয় তেতিয়াহ'লে বহু টকা উপাৰ্জন কৰিব পাৰি। বহুতে আচলতে বিশ্বাস নকৰে যে এই এনেই আচলতে এনেধৰণৰ কথা কিছুমান কয় যে ক'ত লাখ লাখ টকা ইনকম হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব যে এখন জলকীয়া পামৰ পৰা বা কৃষি ক্ষেত্ৰৰ পৰা কেনেধৰণৰ স্বাৱলম্বী হ'ব পাৰি? চাওক, যিখিনিয়ে জড়িত নহয় তেওঁলোকে ভাবিব পাৰে সেইটো ডাঙৰ কথা নহয় যে ইমান পইচা পায় নেকি। কিন্তু আপোনালোকে আজি নিজেই দেখিছে ইয়াত প্ৰত্যেকজোপা গছতে মানে ইমান ধুনীয়াকৈ ধৰি লওক লাগি আছে। আজি প্ৰকৃতিয়ে এইটো আমাক ৰূপ দিছে। এইটো নহ'ব বুলি এতিয়া আপুনি কেনেকৈ ক'বলগীয়াটো একো কথা নাই। এইটো হৈছে কাৰণেতো আমি কৈছোঁ। সেইটোৱে আৰু। এইবাৰ উৎপাদন কেনেকুৱা, আৰু এতিয়া আপুনি কিমান জলকীয়া আচলতে ৰপ্তানি কৰিছে? এতিয়ালৈকে আমাৰ 15 কুইণ্টেল মান জলকীয়া আমি ইয়াৰ পৰা পঠাইছোঁ এতিয়া। আৰু ডেইলি গৈ আছে আমাৰ, ডেইলি 1 কুইণ্টেল 120 কেজি 100 কেজি এনেকৈ আমাৰ ডেইলি যায়। দিনতো যায় ৰাতিও যায়, মানে মিলাই পিনি 120 কেজি আমাৰ ডেইলি গৈ আছে। আপুনি যিহেতু এক বৃহৎ পৰিসৰত আচলতে এই ভোট জলকীয়া খেতিটো কৰিছে, তেনেদৰে সৰু বৰ বহু খেতিয়ক আছে। বহুতে আচলতে ভোট জলকীয়া খেতি কৰে এই অঞ্চলতে বা জিলাৰ বাহিৰতো আচলতে বিভিন্ন জনে খেতি কৰিছে। কিন্তু তাৰ বহু কৃষকে আচলতে উচিত মূল্যটো নাপায়। এই ক্ষেত্ৰত কেনেধৰণে খেতিটো কৰিব লাগে বা ক'ত বিক্ৰী কৰিব লাগে, এই ক্ষেত্ৰত আপুনি কি পৰামৰ্শ আগবঢ়াব? চবতকৈ ডাঙৰ কথা, আমি খেতিটো কৰিলেও নহ'ব, আমি বজাৰখনো আমি দখল জানিব লাগিব। সেইটো নিজে আইডিয়া লগাব লাগিব যে কেনেকৈ আপুনি বজাৰখন দখল কৰে। আমাৰ বহুত কৃষকে খেতি কৰে কিন্তু বজাৰখনৰ ওপৰত তেওঁলোকে কোনো নলেজ নাই। মই ঠিক তেনেদৰে মই সেই কথাটো বুজি পালোঁ যে আমাৰ মাজত কিছুমান মধ্যভোগী আছে যিখিনিয়ে 100-150 টকা পাৰ কেজিত খায়েই দিয়ে ইয়াতে। তাৰপিছতহে খেতিয়কে সেইটো খাই পিনিহে খেতিয়কে পইচাটো পায়। তেতিয়া মানে মধ্যভোগীৰ ওচৰলৈ বেছিকৈ গুচি গৈছে পইচাটো। তেতিয়া সেইটো যেতিয়া আমি বুজি পালোঁ, তেতিয়া আমি নিজেই নিজৰ এখন বজাৰ মই সৃষ্টি কৰি, মানে এখন মানুহ লৈ পিনি মই নিজে এখন বজাৰ, তাত যাতে মোৰ জলকীয়াটোহে বিক্ৰী হয় তেনেকুৱা এখন বজাৰ মানে আমি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু তেওঁ গৈ আছে, আৰু তাতো আছে অলপ কথা। কিন্তু সেইখিনি আমি কৰিবই লাগিব। খেতি কৰিলেই নহ'ব, আমি লগতে আমি কেনেকৈ আমি বজাৰখন আমি হাতলৈ আনো সেইটো কৰিবই লাগিব। নহ'লে কিন্তু খেতি কৰি থাকি লাভ নাই, মধ্যভোগীহে হেৰি হ'ব। কিন্তু কৃষি ক্ষেত্ৰতো এক প্ৰতিযোগিতা হয় যে যিসকলে আচলতে কৃষকে প্ৰথমতেই আচলতে উৎপাদিত বস্তুসমূহ বজাৰত উলিয়াব, তেওঁলোকে আচলতে অলপ বেছিকৈ দাম পায়। এই ক্ষেত্ৰত কেতিয়া পুলিটো আচলতে ৰুব লাগে, কোন সময়ত ৰুব লাগে বা কেতিয়া উৎপাদন হয়গে, গোটেই পিৰিয়ড টাইমটো কিমান হয়? ভোট জলকীয়া আপোনাৰ যেতিয়াই নোৰক লাগিলে, কিন্তু যেতিয়া বৰষুণ পাব তেতিয়াহে ইয়াত প্ৰডাকশ্যন লাগিব। তাৰ আগত কোনো জলকীয়া উলিয়াব নোৱাৰে। আমি
আমাৰ ইয়াত মাঘৰ বিহুৰ সময়ত আমি মাঘৰ বিহুৰ প্ৰথম উৰুকাৰ দিনাখনেই আমি ইয়াত বিকিছিলোঁ, আৰম্ভ কৰিছিলোঁ। তেতিয়া আপোনাৰ 25 কেজি নে 30 কেজি এনেকৈ আৰম্ভ হৈছিলে, তেতিয়া আমি 1000 টকা মানকৈ পাইছিলোঁ কেজি। তাৰপিছত ক্ৰমান্বয়ে কমি 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 আহি আছে, আৰু এতিয়া মানে বহুত ল'ৰা, বহুত কৃষক ওলাই আহিছে ভোট জলকীয়া খেতি কৰিবলৈ। ভোট জলকীয়া খেতি কৰিলে মানে প্ৰডাকশ্যন আহি গৈছে, মানে মাল অভাৰ হৈ গৈছে। সেইটো কাৰণে অকণমান ৰেটৰ অকণমান তাৰতম্য, উৎপাদন বৃদ্ধি হ'লে চাহিদাটো ডেফিনেটলি কমিবই। সেইটো কাৰণে কমি গৈছে কাৰণে আমাৰ অলপ ৰেটতো আমি বহুতখিনি এতিয়া আগৰ সময়ত ইমান টাইমত আমি 400 টকা, 350, 400 টকা পাওঁ, য'ত আমি এতিয়া আপোনাৰ 250 টকা, 270, 80 টকা।